চাব পাৰে ইতিমধ্যে আহি পালো মই ৰাজবাৰীৰ কাষত আৰু আপোনালোকে দেখিবলৈ পাই আছে হেল্ল' বন্ধুসকল ৱেলকাম বেক টু মাই ইউটিউব চেনেল দিনন্দিয়া ব্লগ। আজি মানে বন্ধুসকল আহিছো অৰূপজ্যোতিৰ দাৰ সৈতে কোচবিহাৰৰ মানে ৰাজবাৰী চাবলৈ আহিছো। তো বন্ধুসকল এয়া চাব পাৰে আপোনালোকক ডাইৰেক্ট দেখুৱাই দিলো ৰাজবাৰী। এয়া চাব পাৰে একদম তামাম মানুহ আহিছে না অৰূপজ্যোতি দা? তামাম মানুহ আহিছে একদম মজাকে দেখুৱাইছো দিয়ক। মানুহটো আহিব আজি ৰবিবাৰ আৰু টিকেটটো কিমান কৰি? বেছি নহয় 25 টকা কৰি 25 only। যদিহে আপোনালোকে কোচবিহাৰত আহে তেনেহ'লে ৰাজবাৰী নোচোৱাকৈ নাযাব। একদম অতি কাষত মানে দেখুৱাই দিম। মেইন মানে ফিলিংটো পাই যাব মজাটো না। চাওক ইয়াৰ পৰা কিমান সুন্দৰ দেখিছে ৰাজবাৰী মানে কি আগৰ যুগৰ ৰজাৰ ঘৰ, সেইকাৰণে নাম ৰাখিছে ৰাজবাৰী। বাপৰে ৰজাৰ ঘৰ সুন্দৰ। এয়া চাব পাৰে ইতিমধ্যে আহি পালো মই ৰাজবাৰীৰ কাষত আৰু আপোনালোকে দেখিবলৈ পাই আছে মোৰ বেকগ্ৰাউণ্ডত মানে ৰাজবাৰী। এয়া চাব পাৰে যিহেতু মানে ৰজাৰ ঘৰ আছিলে আগৰ যুগত সেইকাৰণে নাম ৰাখিছে ইয়াৰ ৰাজবাৰী। আৰু এইফালে অৰূপজ্যোতি দা কি ভাগৰ লাগিছে নেকি? ৰাজবাৰী চাবলৈ আহিছো যেতিয়া ৰাজবাৰীত নোসোমালে কেনেকুৱা হ'ব না? সোমাই যাম আজি ৰাজবাৰীত। আমি আহি পাইছো এই কোচবিহাৰ লৈ আজি। হয় কালি ৰাতি দুটাত বাইক ষ্টাৰ্ট দিছো, ৰাতিপুৱা 8টাত আহি কিনি পাইছো আমি। হয় তাৰ কাৰণে আমি ৰাজবাৰী দেখিবৰ কাৰণে আহিছো। ইমান কষ্ট কৰি আহিছো যেতিয়া ৰাজবাৰী পৰ্যন্ত আহিয়ে পালো, এতিয়া সোমায়ে যাম নেকি অৰূপজ্যোতি দা? সোমাবৰ কাৰণে আমি আহি পালো ইয়াত। এয়া চাব পাৰে কি সুন্দৰ আগৰ। এই কোন ৰজা আছিলে আইডিয়া? ক'বতো নোৱাৰো মই। এয়া চাব পাৰে ৰাজবাৰী ইয়াকে কয় ৰজাৰ ঘৰ। মানুহবিলাকে সোমাইছে দেখোন না। এনেকুৱা কৰি আহিয়ে পালো কাষত ৰাজবাৰীৰ কাষত। এয়া চাব পাৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতু আহিয়ে পালো ৰাজবাৰীৰ কাষত, এতিয়া সোমায়ে চাম নেকি মানে ৰাজবাৰীটো ফিলিং কেনেকুৱা, মানে আগৰ যুগৰ ৰজাসকলে কেনেকুৱা থাকিছিলে এই ৰাজবাৰীত, এইটো ফিলিংটো আমিও ল'ম হয়নে নহয়? সুন্দৰকে ৰাজবাৰীৰ ঘৰ প্ৰথমবাৰ ৰজাৰ ঘৰত প্ৰৱেশ কৰিম না। সুন্দৰকে সোমাই যাম আৰু আপোনালোকক আগতো আহিছা? আচ্ছা আপুনিতো আহি থাকে কোচবিহাৰ, ন' প্ৰব্লেম। মই প্ৰথমবাৰ আহিছোঁ আৰু প্ৰথমবাৰ ভিজিট কৰি আছোঁ ৰাজবাৰী। এয়া চাব পাৰে। তো বন্ধুসকল ফাইনেলি উঠি আহিলোঁ মানে ৰাজবাৰীৰ মানে বিল্ডিঙৰ ওপৰত, আৰু বিল্ডিঙৰ ওপৰৰ পৰা আপোনালোকক দৃশ্যখন দেখাই আছোঁ। চাওকচোন বন্ধুসকল কেনেকুৱা নাজাৰাটো একদম ফিলিং গুড। চাওকচোন চাই কিনে তামাম ধুনীয়া লাগিছে নহয়নে বন্ধুসকল? এয়া চাব পাৰে মোক কিন্তু তামাম ফাটাফাটি ধুনীয়া লাগিছে চাই কিনে। আৰু বন্ধুসকল আপোনালোকক ভিতৰৰ দৃশ্যটো কিয় দেখুওৱা নাই এইটো মানে কৈ। তো বন্ধুসকল এয়া চাব পাৰে আমি সোমাই আহিলোঁ কিন্তু ভিতৰত ভিডিঅ' কৰিবলৈ নিদিলে, ন' এলাউড। সেইকাৰণে মানে ভিতৰত বহুত একদম চাবলগীয়া বস্তু আছে ন। কি নাম আছিল ৰাজাৰ? মহাৰাজা ৰাজ ৰাজেন্দ্ৰ নাৰায়ণ। এই ঘৰৰ ৰাজাৰ নাম হৈছে মহাৰাজা ৰাজ ৰাজেন্দ্ৰ নাৰায়ণ। এয়া চাব পাৰে মহাৰাজা ৰাজ ৰাজেন্দ্ৰ নাৰায়ণ ৰজাৰ এইটো ঘৰ, সেইকাৰণে ইয়াৰ নাম ৰাখিছে ৰাজবাৰী। এয়া চাব পাৰে এই ৰাজবাৰীখন ক'ত অৱস্থিত আছে? কোচবিহাৰত। সুন্দৰকে কোচবিহাৰ মিনি বাছ ষ্টেণ্ডৰ সন্মুখতে আছে। কোচবিহাৰৰ মিনি বাছ ষ্টেণ্ডৰ সন্মুখতে আছে ৰাজবাৰী। এয়া চাব পাৰে। আৰু এই ঘৰৰ ৰজাজনৰ নাম মহাৰাজা ৰাজ ৰাজেন্দ্ৰ নাৰায়ণ। এই ঘৰৰ মানে মহাৰাজাৰ নাম জনাই দিলোঁ আপোনালোকক। বন্ধুসকল যিহেতু মানে ভিতৰত সোমায়ো মানে ভিতৰৰ মানে দৃশ্যবিলাক দেখুৱাব নোৱাৰিলোঁ, অকণমান বেয়াই লাগিল। যিহেতু মানে নট এলাউড, সকলোকে মানে ভিডিঅ' কৰিবলৈ দিয়া নাই ভিতৰত, সেইকাৰণে আমি খালি ৰাজবাৰীৰ কিনাৰেহে আপোনালোকক মানে দৃশ্যটো দেখুৱাই আছোঁ। যিহেতু মানে ভিতৰত নট এলাউড সেইকাৰণে নেদেখাবলৈ। ক'ব পাৰে এইটো হৈছে মানে ৰাজবাৰীৰ মানে পিছফালৰ দৃশ্যটো মানে দেখুৱাই দিলে চাব পাৰে। তামাম সুন্দৰ আৰু চিকচিকা একদম পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিছে না। এয়া চাব পাৰে ইমান সুন্দৰকৈ চিনাৰীবিলাক কাটি ৰাখিছে। এয়া চাওক মানে বন্ধুসকল এয়া চাব পাৰে মানে এই ৰাজবাৰীৰ আশে পাশে সম্পূৰ্ণ ঘূৰি চালোঁ, কিন্তু এয়া অৰূপজ্যোতি দাদাৰ নিচিনা মানে ইয়াতে চাগে ৰাজবাৰী ইয়াৰ হয় না অৰূপজ্যোতি দা? হয় বাৰু। এয়া চাব পাৰে ইয়াতে মানে ৰাজবাৰী চাগে অৰূপজ্যোতি দা। যদি তোৰে ৰাজবাৰী কুৰাও এইগিলা পাত কুৰা চা অৰূপজ্যোতি দাৰ মানে ৰাজবাৰী সেইকাৰণে চাফা কৰি আছে। ভাল না? কেনেকুৱা আছো ভালে, কাম কৰি কেনেকুৱা লাগি আছে? ভালে আছো সুন্দৰ। অৰূপজ্যোতি দা ইয়াত আহি দেখিছোঁ যে ইয়াত পুখুৰী আছে, চাগে ইয়াত ৰজাৰ পুখুৰী আছিলে নেকি অৰূপজ্যোতি দা? হা
ৰজাৰ পুখুৰী আছিলে নেকি আছিলে এয়া চাব পাৰে ইয়াত মানে পুখুৰীও আছে আপোনালোকক দেখুৱাই দিছোঁ এয়া চাওক ইয়াত চাগে কি নাম আছিলে ৰাজাৰ নাম মহাৰাজা ৰাজ ৰাজেন্দ্ৰ নাৰায়ণৰ পুখুৰী চাগে এইটো এয়া চাব পাৰে দেখুৱাই দিলোঁ দিয়ক ইফালে মানে ৰজাৰ ঘৰ আৰু ইয়াৰ কাষতে মানে পুখুৰী তো বুনু গ'ল এতিয়া মানে ৰাজবাৰী চাই কিনে আহিলোঁ চাওকচোন বুনু গ'ল আমি ৰাজবাৰীৰ ভিতৰত সোমাই কিনে মহাৰাজাৰ কি কি বস্তু আছে খা সামগ্ৰী ধাৰ তৰোৱাল কিবা পিষ্টল কিবা তীৰ চিৰ এইবিলাক সম্পূৰ্ণ দৃশ্যটো মানে দেখিলোঁ নিজ চকুৰে কিন্তু আমি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ দুৰ্ভাগ্য কাৰণ ভিতৰত ভিডিঅ' বনোৱা মানে এলাউড নাই আমি দেখুৱাব নোৱাৰিলেও যদিহে আপোনালোকে আহে তেনেহ'লে আপোনালোকে নিজ চকুৰে চাই কিনে নেক্সট লেভেল ফিলিং এটা পাই যাব এই ৰজাৰ ঘৰত আহি কিনে যিহেতু মানে আমাৰ বাংলা ভাষা দি কোৱা হৈছে ৰাজবাৰী কিন্তু আমাৰ অসমীয়া ক'বলৈ গ'লে মানে ৰজাৰ ঘৰ এটি হয় নহয় ৰজাৰ ঘৰ হয় কথাটো ঠিক হয় এইবিলাক আমিতো নিজ চকুৰে চাই গ'লোঁ একদম মেইন ফিলিংটো পাই গ'লোঁ একদম মজা ফেণ্টাষ্টিক নেক্সট লেভেল ফিলিংটো না ফিলিং কেনেকুৱা গুড গুড অৰূপজ্যোতি দাই মানে বহুত ভাল লাগিল বোলে ইয়াত আহি কিনে যিটো আগে পাছে আহি থাকে মই মানে প্ৰথমবাৰ আহিলোঁ আৰু প্ৰথমবাৰ আপোনালোকক মানে দেখুৱাই দিলোঁ কিন্তু দুৰ্ভাগ্য ভিতৰত মানে ভিডিঅ' কৰিবলৈ এলাউড নাই যদিহে আপোনালোকে নিজে আহে তেনেহ'লে নিজ চকুৰে চাই কিনে নেক্সট লেভেল ফিলিংটো দেখিবলৈ পাব একদম পুৰাণী আৰাণী ৰাজাৰ কি নাম ৰাজাৰ নামটো কৈয়ে দিলোঁ হয় নে নহয় কৈ দিছোঁ ৰাজাৰ নামটো আমি কৈয়ে দিলোঁ অৰূপজ্যোতি দাদাৰ সৈতে মানে ৰাজবাৰীখন বহুত দেখিলোঁ বহুত ঘূৰিলোঁ এইটো সমাপ্ত কৰিবলৈ সময় হৈ গ'ল তো বনো গ'ল ভিডিঅ'টো চাই কিনে পালে যদি ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষতে থকা বেল আইকনটো থাপাক কৰি মাৰি দিয়া। তো বনো গ'ল আজিলৈ ইমানে ধন্যবাদ অৰূপজ্যোতি দাৰ